শিৱসাগৰত চোৰাং গৰুৰ বেহাৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ৩খনকৈ বাহন জব্দ। শিৱসাগৰ আৰক্ষীৰ অভিযানত চোৰাং গৰুসহ জব্দ কৰা হয় ৩খনকৈ বাহন। শিৱসাগৰ সদৰ থানাৰ এটা আৰক্ষী দলৰ এই অভিযানত তিনিচুকীয়া জিলাৰ বৰডুমচাৰ পৰা গোলাঘাট জিলাৰ নুমলীগড় বেহেৰা বজাৰ, নগাঁও জিলাৰ ঢিং আৰু মৈৰাবাৰীলৈ সৰবৰাহ কৰা এই চোৰাং গৰুৰ লগত জড়িত থকাসকলক কৰায়ত্ব কৰে। আৰক্ষীয়ে ৪০টাতকৈও অধিক চোৰাং গৰুৰ লগতে গৰু সৰবৰাহত ব্যৱহৃত হোৱা ৩খনকৈ বাহনো জব্দ কৰিছে। বাহনকেইখনৰ চালক আৰু হেণ্ডিমেনসহ ৭জনক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে জালালুদ্দিন হুছেইন, নুৰ মহম্মদ, আৰছাদ খান, তাপাতজ্জল ইছলাম, ৰিয়াজুদ্দিন আলী, হৰিছুদ্দিনক আটক কৰিছে। চোৰাং গৰু সৰবৰাহ কৰা বাহনকেইখনৰ নম্বৰ ক্ৰমে AS03 CC 5400 আৰু AS02 BC 3581 আৰু AS01 SC 9791 বুলি তেওঁলোকে জানিবলৈ দিয়ে। জব্দ কৰা বাহনকেইখনৰ ভিতৰত 2খন পিকআপ বলেৰো ভান আৰু 1খন ট্ৰাকত সৰবৰাহ কৰা হৈছিল এইসমূহ চোৰাং গৰু। ইয়াত গাড়ী তিনিটা আছে, তিনিটা আছে। কি গাড়ী? দুইটা বলেৰো পিকআপ, এটা এলিমেণ্টাৰো নাই। কি আছে এটা? গৰু কিমান গৰু আছে সম্ভৱ? ইয়াত কেইটা আছে ক'ব নোৱাৰো, গন্তি কৰা নাই। সিহঁততো ক'ব পাৰে, কিন্তু আমাৰ গাড়ীত আমি গন্তি কৰা নাই। হেৰি বৰডংচা বজাৰৰ পৰা। ক'লে নিছিলা? নিমিলি ঘৰত। মালিকৰ নাম কি? মালিকৰ নাম এইটো টু কালাৰত আহিলেহেঁতেন, ফোন মাৰিলে মোবাইলটো দিলে ফোন। নাই এইটো ফাৰ্ষ্ট হেল্প কৰিছো। কেইজন আছিলে? আমাৰ দুইজন। আৰক্ষীয়ে কোনে আৰক্ষীয়ে পালে? ইয়াত পুলিচে ধৰি পিনি ৰখাইছে। তালাব বজাৰ পৰা। কি আছে? গৰু আছে। কেইটা আছে? 10টা। 10টা। মালিকৰ নাম কি? মালিকৰ নামটো নাজানো। মালিকৰ নামটো নাজানো। ক'লে নিবা? নগাঁৱলৈ। তই নগাঁৱলৈ নিবা? নগাঁও কোন জেগা? নগাঁও ঢিং। ঢিং কাৰ ওচৰলৈ নিবি? কাৰ ওচৰলৈ সেইটো আমি নাজানো, মালিকৰ নামটো নাজানো। ক'ৰ পৰা নিছে? তাৰ পৰা মালিকৰ নাম জানা? আমি সেই তাৰ পৰা মালিকৰ নাম নাজানো। য'ৰ পৰা উঠিছে সেইটো মালিকৰ নাম নাজানো। তোৰ নামটো কি? আমাৰ নামটো তাবাজ্জুল ইছলাম। চাবুৱা। হয়। কি আনিছে? গৰু। কোনখন গাড়ী? বলেৰো পিকআপ। কিমান আছে গৰু? 12টা। কাগজ পত্ৰ আছে? এতিয়ালৈকে 12টা নিব পাৰে জানো? সেইটোতো তাত লৈছে এতিয়া। তাত গাড়ীখন মালিক কোন? মালিকটো যোৰহাটৰ। কি নাম? নামটো ভালকে নাজানো। গাড়ী মালিক চলাইছে, গাড়ী মালিকৰ নাম নাজানা? ভালকে নাজানো। তোমাৰ নাম কি? সোণোৱালী। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়।